বিশেষজ্ঞসকলে পিঁয়াজ আৰু আদা কিয় ছুপাৰফুড হিচাপে গণ্য কৰে জানি আচৰিত হ'ব আপুনি। ভাৰতীয় পাকঘৰত উপস্থিত মছলা, ফল-মূল আৰু শাক-পাচলি কেৱল পেট ভৰোৱাৰ বাবেই নহয়, ইয়াত বহুতো পুষ্টিকৰ উপাদানো থাকে। কেৱল এয়াই নহয়, ইয়াৰে বহুকেইটাত ঔষধি গুণো পোৱা যায়। গ্ৰীষ্মকালত পেটটো ঠাণ্ডা কৰি ৰখাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰালৈকে ইহঁতে বহু কাম কৰে। ভাৰতীয় বেছিভাগ ঘৰতে পিঁয়াজ আৰু আদা ব্যৱহাৰ কৰা হয়। চাহৰ সোৱাদ বৃদ্ধিৰ বাবেই হওক বা শাক-পাচলি সোৱাদযুক্ত কৰিবলৈ হওক, পিঁয়াজ আৰু আদা অতি উপযোগী। কিন্তু হয়তো আপুনি অজ্ঞাত হ'ব যে এই দুয়োটা আচলতে ছুপাৰফুড। পিঁয়াজ আৰু আদাই আমাৰ স্বাস্থ্যৰ বহু দিশত উপকাৰ কৰিব পাৰে। পুষ্টিবিদ সিমৰন কৌৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছে। আদা আৰু পিঁয়াজ কিয় ছুপাৰফুড? আদা আৰু পিঁয়াজত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পোৱা যায়। চকু সুস্থ কৰি ৰাখিবলৈ সেইবোৰ সেৱন কৰিব লাগিব। ভিটামিন ই পিঁয়াজত পোৱা যায়। ইয়াৰ বাবে চকুৰ স্বাস্থ্যও ভালে থাকে। এই দুয়োটা বস্তুৰে এনে গুণ আছে যিয়ে চাহ, প্ৰস্ৰাৱতন্ত্ৰৰ লগত জড়িত সমস্যা নিৰাময়ত সহায় কৰিব পাৰে। হাঁওফাঁওৰ স্বাস্থ্যৰ বাবে ইয়াক আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। খাদ্যত পিঁয়াজ আৰু আদা অন্তৰ্ভুক্ত কৰিলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। পিঁয়াজেও কলেষ্ট্ৰল কমায়। হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিবলৈ এই দুয়োটা বস্তু খাব লাগিব। পিঁয়াজ আৰু আদাত বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে। এই দুয়োটাই UTI অৰ্থাৎ প্ৰস্ৰাৱৰ সংক্ৰমণত সকাহ দিয়াটো সহায় কৰিব পাৰে। প্ৰস্ৰাৱনলী সুস্থ কৰি ৰখাৰো সংক্ৰমণ প্ৰতিৰোধৰ বাবে পিঁয়াজ আৰু আদা উপকাৰী। উৰ্বৰতা বৃদ্ধি কৰা খাদ্যৰ ভিতৰত পিঁয়াজ আৰু আদা অন্তৰ্ভুক্ত। প্ৰজনন স্বাস্থ্যৰ উন্নতিৰ বাবে এই দুয়োটা বস্তু খাব লাগে। এই দুয়োটা বস্তুৱে হজম শক্তি উন্নত কৰে, পেট ফুলা কমায়। যদি খাদ্য খোৱাৰ পিছত গেছৰ সমস্যা হয়, তেন্তে এই দুয়োটা বস্তু খাদ্যত ব্যৱহাৰ কৰিব লাগিব। আদাত প্ৰধান নিবাৰণকাৰী গুণ পোৱা যায়। ই পিৰিয়ড ক্ৰেম্পক সকাহ দিব পাৰে। পিৰিয়ডৰ বিষ কম কৰিবলৈ ইয়াৰ ৰস খোৱাটো বাঞ্ছনীয়। বিশেষজ্ঞসকলে পিঁয়াজ আৰু আদা কিয় ছুপাৰফুড হিচাপে গণ্য কৰে জানি আচৰিত হ'ব আপুনি। ভাৰতীয় পাকঘৰত উপস্থিত মছলা, ফল-মূল আৰু শাক-পাচলি কেৱল পেট ভৰোৱাৰ বাবেই নহয়, ইয়াত বহুতো পুষ্টিকৰ উপাদানো থাকে। কেৱল এয়াই নহয়, ইয়াৰে বহুকেইটাত ঔষধি গুণো পোৱা যায়। গ্ৰীষ্মকালত পেটটো ঠাণ্ডা কৰি ৰখাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰালৈকে ইহঁতে বহু কাম কৰে। ভাৰতীয় বেছিভাগ ঘৰতে পিঁয়াজ আৰু আদা ব্যৱহাৰ কৰা হয়। চাহৰ সোৱাদ বৃদ্ধিৰ বাবেই হওক বা শাক-পাচলি সোৱাদযুক্ত কৰিবলৈ হওক, পিঁয়াজ আৰু আদা অতি উপযোগী। কিন্তু হয়তো আপুনি অজ্ঞাত হ'ব যে এই দুয়োটা আচলতে ছুপাৰফুড।